So dear friends, আজি আমি 5550টা পোস্টৰ যি প্ৰভিজনাল মেৰিট লিষ্ট টু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট দিলে এই মেৰিট লিষ্টখন আমি ডিস্ট্ৰিক্ট আৰু ক্যাটাগৰী ওয়াইজ আলোচনা কৰিম মিডিয়াম ওয়াইজ আলোচনা কৰিম সো ইয়াত আপোনালোকে দেখা পাইছে ইতিমধ্যে গভৰ্ণমেণ্ট অফ আসাম অফিস অফ দি এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী ডিস্ট্রিক্ট ওয়াইজ পোস্ট ওয়াইজ এন্ড মিডিয়াম ওয়াইজ cut off marks for the post of teachers of UP schools against DEE as advertisement number dated 26/12/2023 so এইটো আমি এইখন ভিডিওত আমি অসমীয়া মাধ্যমৰ কাট অফ খিনি আলোচনা কৰিম সো প্ৰথমে আছে আমাৰ এইটো আসলতে হয় এসিস্ট্যান্ট টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল থাম্বনেলৰ পৰা আপোনালোকে দেখাই পাইছে বুজিব পাৰিছে এইটো হৈছে বৰপেটা ডিস্ট্রিক্ট সো বৰপেটা ডিস্ট্রিক্টত আমাৰ পিডব্লিউডিৰ ক্ষেত্ৰত আমাৰ কাট অফ গৈছে কিমান 56.701 আৰু পিডব্লিউডি উইমেন ডব্লিউআৰৰ ক্ষেত্ৰত কোনো সিট ইয়াত নাছিলে আৰু এসটি প্লেন এৰিয়াত গৈছে আমাৰ 60.216 আৰু এসটি প্লেন এৰিয়া উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ কাট অফ কিমান গৈছে 60.222 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত আমাৰ কাট অফ গল কিমান 53.98 টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ গৈছে 53.946 আৰু ইউআৰৰ কিন্তু কোনো ভ্যাকেন্সি বৰপেটা ডিস্ট্রিক্টত নাছিলে সো এসিস্ট্যান্ট টিচাৰ বঙাইগাঁও ডিস্ট্রিক্ট লৈ আহিছো বঙাইগাঁও ডিস্ট্রিক্টত পিডব্লিউডিৰ ক্ষেত্ৰত আমাৰ কাট অফ গল 56.805 और PWD women रिजर्वेशन क्षेत्र में आमार गल 54.272 और ST प्लेन एरियात आछे आमार 60.101 ST प्लेन एरिया women रिजर्वेशन क्षेत्र गईसे आमार 59.94 और टी ट्राइबर क्षेत्र देखा गल 53.674 और टी ट्राइब women रिजर्वेशन क्षेत्र देखा गल 53.881 और अनरिजर्व कैटेगरी देखा गल आमार 68.25 और अनरिजर्व कैटेगरी वुमेन रिजर्वेशन देखा गल आमार 69.047 सो एतिया आइसो आमी दरंग डिस्ट्रिक्ट लई सो दरंग डिस्ट्रिक्टत ओबीसी एमओबीसीर क्षेत्र काट अफ गई 69.808 और एससीर क्षेत्र देखा गई आमार 64.443 और एसटी प्लेन एरिया देखा गल आमार 63.993 और टी ट्राइबर क्षेत्र देखा गल 59.113 और अनरिजर्व कैटेगरी क्षेत्र होइसे आमार 72.093 सो एतिया आइसो आमी धेमाजी लई धेमाजीत आसलते प्रत्येकबार काट अफ कम जाए एबार देखासो ना कि गई 64.486 गई आमार ओबीसी एमओबीसीर क्षेत्र 64.828 गई आमार ओबीसी एमओबीसी वुमेन रिजर्वेशनर क्षेत्र और टी ट्राइबत गई आमार 57.267 और यूआर अनरिजर्व कैटेगरी क्षेत्र गई आमार 66.281 और अनरिजर्व कैटेगरी वुमेन रिजर्वेशन गई आमार 65.668 सो এইখিনি গল आमार धेमाजी डिस्ट्रिक्टर एतिया आइसो आमी धुबुरी डिस्ट्रिक्ट लई सो धुबुरी डिस्ट्रिक्टत ओबीसी एमओबीसीर क्षेत्र गई आमार 64.257 और ओबीसी एमओबीसीर क्षेत्र गई आमार ओबीसी एमओबीसीर क्षेत्र देखा गई आमार 64.094 और पीडब्ल्यूडीर क्षेत्र गई आमार 52.724 और एससीर क्षेत्र देखा गई आमार 61.44 और एससी वुमेन रिजर्वेशन देखा गई आमार 62.052 धुबुरी डिस्ट्रिक्टत और धुबुरी डिस्ट्रिक्ट एसटी प्लेन एरियात गई आमार 60.442 धुबुरी डिस्ट्रिक्ट एसटी प्लेन वुमेन रिजर्वेशन गई आमार 60.695 और धुबुरी डिस्ट्रिक्टत
টি ট্ৰাইবত গৈছে আমাৰ 55.228 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন ইন ধুবুৰী ডিষ্ট্ৰিক্ট 55.25 আৰু ইউ আৰ আনৰিজাৰ্ভ কেটাগৰী ধুবুৰী ডিষ্ট্ৰিক্ট 66.167 আৰু ইউ আৰ উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 66.338 সো এইখিনি গ'ল আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট নাও কামিং টু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট OBC MOBCৰ ক্ষেত্ৰত দেখা গ'ল 65.258 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 65.74 আৰু SCৰ ক্ষেত্ৰত দেখিলে আমি দেখা পাওঁ ইয়াত 63.687 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 63.907 আৰু টি ট্ৰাইবত আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত গৈছে 60.661 টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 66.848 আৰু আনৰিজাৰ্ভ কেটাগৰী ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 66.527 ইউ আৰ উইমেন ৰিজাৰ্ভেশ্যন ডিব্ৰুগড় ডিষ্ট্ৰিক্টত গৈছে আমাৰ 67.434 সো এতিয়া আহিছোঁ গোৱালপাৰালৈ সো গোৱালপাৰাত কিমান গৈছে OBC MOBCৰ ক্ষেত্ৰত গোৱালপাৰাত গৈছে 65.591 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 65.785 আৰু PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 61.36 আৰু SCৰ ক্ষেত্ৰত গৈছে 62.487 SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গোৱালপাৰা ডিষ্ট্ৰিক্টত গৈছে 63.938 আৰু ইউ আৰ আনৰিজাৰ্ভ কেটাগৰী গোৱালপাৰা ডিষ্ট্ৰিক্টত গৈছে 66.9 আৰু আনৰিজাৰ্ভ কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্টত গৈছে আমাৰ 67.803 এতিয়া আহিছোঁ আমি গোলাঘাট ডিষ্ট্ৰিক্টলৈ সো গোলাঘাট ডিষ্ট্ৰিক্টত SCৰ কাৰণে ভেকেঞ্চি আছিলে 63.808 আৰু ST প্লেইনৰ ক্ষেত্ৰত গৈছে আমাৰ 61.744 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত গৈছে আমাৰ 60.674 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 58.495 আৰু ইউ আৰ আনৰিজাৰ্ভ কেটাগৰী গোলাঘাট ডিষ্ট্ৰিক্ট এইটো গৈছে আমাৰ 66.6 আৰু আনৰিজাৰ্ভ উইমেন কেটাগৰী গৈছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত কিমান 66.995 সো ইয়াৰ পিছত আহিছোঁ আমি যোৰহাট ডিষ্ট্ৰিক্টলৈ যোৰহাট ডিষ্ট্ৰিক্টত আচলতে টি ট্ৰাইবত সিট ভেকেঞ্চি আছিলে টি ট্ৰাইবত গৈছে আমাৰ 59.555 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 60.22 আৰু আনৰিজাৰ্ভ কেটাগৰী যোৰহাট ডিষ্ট্ৰিক্টত গৈছে 67.479 আৰু আনৰিজাৰ্ভ কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যন কেটাগৰীত গৈছে 68.657 এতিয়া আহিছোঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্টলৈ লখিমপুৰত আচলতে কিমান গৈছে OBC MOBCৰ ক্ষেত্ৰত গৈছে 65.697 OBC MOBC আনৰিজাৰ্ভ কেটাগৰীৰ ক্ষেত্ৰত গৈছে আমাৰ 65.552 আৰু PWDৰ ক্ষেত্ৰত PWDৰ ক্ষেত্ৰত গৈছে আমাৰ 55.38 আৰু PWD উইমেন ৰিজাৰ্ভেশ্যনত কোনো ভেকেঞ্চি নাছিলে এতিয়া আহিছোঁ আমি SC লখিমপুৰ SCত গৈছে আমাৰ 63.084 SC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 62.709 ইন লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু টি ট্ৰাইবত গৈছে আমাৰ 59.687 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন লখিমপুৰ ডিষ্ট্ৰিক্টত গৈছে আমাৰ 60.144
আৰু আনৰিজাৰ্ভ কেটাগৰী লখিমপুৰ ডিষ্ট্ৰিক্টত গৈছে 66.41 আৰু আনৰিজাৰ্ভ WR উইমেন কেটাগৰীত গৈছে আমাৰ 67.007 সো এতিয়া আহিছোঁ আমি মাজুলী ডিষ্ট্ৰিক্টলৈ সো মাজুলীত আমি দেখা পালোঁ যে OBC MOBCৰ ক্ষেত্ৰত 64.427 গৈছে কাট অফ আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ কিমান 62.998 আৰু SCৰ ক্ষেত্ৰত দেখা গৈছে মাজুলী ডিষ্ট্ৰিক্ট এইটো হৈছে 63.495 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গ'ল 61.883 মাজুলী ডিষ্ট্ৰিক্টৰ হয় আৰু মাজুলী ডিষ্ট্ৰিক্টত টি ট্ৰাইবৰ ক্ষেত্ৰত গৈছে আমাৰ 52.918 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 53.479 মাজুলী ডিষ্ট্ৰিক্ট UR আনৰিজাৰ্ভ কেটাগৰীত গৈছে আমাৰ 65.207 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 64.219 সো এইখিনি আমি দেখা পালোঁ মাজুলী ডিষ্ট্ৰিক্টৰ এতিয়া আমি আহিছোঁ পৰৱৰ্তী ডিষ্ট্ৰিক্ট মৰিগাঁওলৈ সো পৰৱৰ্তী ডিষ্ট্ৰিক্ট মৰিগাঁওলৈ আহিছোঁ আমি মৰিগাঁৱত দেখা গ'ল যে OBC MOBCৰ ক্ষেত্ৰত কাট অফটো গৈছে আমাৰ 65.634 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 66.039 আৰু PWDৰ ক্ষেত্ৰত মৰিগাঁও ডিষ্ট্ৰিক্টত কোনো ভেকেঞ্চি নাছিলে আৰু ST হিলছত গৈছে আমাৰ 55.238 আৰু ST হিল উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গ'ল 55.913 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত আমাৰ 59.361 হৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত দেখা গ'ল 54.643 আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভ কেটাগৰীত গ'ল আমাৰ 66.932 আৰু আনৰিজাৰ্ভ উইমেন কেটাগৰীত গৈছে আমাৰ 68.026 সো কামিং টু নগাঁও ডিষ্ট্ৰিক্টত আচলতে OBC MOBCৰ ক্ষেত্ৰত কিমান গৈছে 65.889 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গ'ল আমাৰ 65.375 আৰু PWDৰ ক্ষেত্ৰত গৈছে আমাৰ 54.818 আৰু নগাঁও ডিষ্ট্ৰিক্টত PWD উইমেন কেটাগৰীত গৈছে 57.322 আৰু এতিয়া আহিছোঁ আমাৰ ST হিল এৰিয়াত নগাঁও ডিষ্ট্ৰিক্টত 53.752 আৰু ST প্লেইন এৰিয়া নগাঁও ডিষ্ট্ৰিক্ট 62.224 আৰু ST প্লেইন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.78 টি ট্ৰাইবৰ ক্ষেত্ৰত নগাঁও ডিষ্ট্ৰিক্টত গৈছে 56.414 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ কিমান গ'ল এইটো 58.434 আৰু আনৰিজাৰ্ভ কেটাগৰী নগাঁও ডিষ্ট্ৰিক্টত গৈছে আমাৰ 67.14124 আৰু আনৰিজাৰ্ভ কেটাগৰী উইমেন কেটাগৰীত গৈছে আমাৰ 67.24 সো এইখিনি গ'ল আমাৰ আচলতে নগাঁও ডিষ্ট্ৰিক্টৰ আৰু এইবিলাক কাট অফ কিন্তু আচলতে এছিষ্টেণ্ট টিচাৰৰ কাৰণে আমি আলোচনা কৰি আছোঁ এতিয়া আহিছোঁ নলবাৰী ডিষ্ট্ৰিক্ট সো নলবাৰী ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত দেখা গ'ল 65.349 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গ'ল 68.367 আৰু PWDৰ ক্ষেত্ৰত দেখা গ'ল 54.63 আৰু PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গ'ল 65.228 আৰু SCৰ ক্ষেত্ৰত নলবাৰী ডিষ্ট্ৰিক্টত গৈছে আমাৰ 66.986 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গ'ল 61.819 আৰু এতিয়া আহিছোঁ ST প্লেইন এৰিয়াত
নলবাৰী ডিষ্ট্ৰিক্টত 61.112 আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যন কেটাগৰীত গৈছে আমাৰ 61.463 আৰু টি ট্ৰাইবত গৈছে আমাৰ 57.259 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন ইন দ্য ডিষ্ট্ৰিক্ট নলবাৰী 64.675 আনৰিজাৰ্ভ কেটাগৰী এইটো হৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰীত গৈছে 69.473 আৰু আনৰিজাৰ্ভ কেটাগৰী উইমেনৰ ক্ষেত্ৰত গৈছে আমাৰ 70.942 সো এইখিনি আপোনালোকে দেখা পালে ফৰ নলবাৰী ডিষ্ট্ৰিক্ট এতিয়া আহিছোঁ আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট লৈ সো শোণিতপুৰ ডিষ্ট্ৰিক্টত OBC MOBCৰ কাৰণে গৈছে কাট অফ 67.485 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে 66.233 আৰু PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 58.957 আৰু ST প্লেন এৰিয়াত গৈছে আমাৰ 63.925 আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত গৈছে 63.95 আৰু টি ট্ৰাইবত শোণিতপুৰ ডিষ্ট্ৰিক্টত গৈছে আমাৰ 55.546 এতিয়া টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 58.066 আৰু আনৰিজাৰ্ভ কেটাগৰীৰ ক্ষেত্ৰত দেখা পালোঁ 67.499 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গ'ল 67.585 সো শোণিতপুৰ ডিষ্ট্ৰিক্ট আপোনালোকে দেখা পালে এতিয়া আহিছোঁ আমি সাউথ সালমাৰা কাট অফ কিন্তু প্ৰতিটো কেটাগৰীতেই একেবাৰে লয়েষ্টত থাকে এইটো গ্ৰীণ জোন বুলি ধৰি ল'ব পাৰে যিসকলৰ মাৰ্ক কম আছে গতিকে ইয়াত সাউথ সালমাৰাত আপোনালোকে দেখা পাব যে OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে দেখা পালে 62 কেৱল মাত্ৰ 62 নম্বৰ পাই সাউথ সালমাৰা ডিষ্ট্ৰিক্টত কিন্তু সিলেকশ্যন পাবলৈ সক্ষম হৈছে বাকি কেইটা ক্যাটাগৰীত কিন্তু ইমান কম মাৰ্ক কিন্তু আপোনালোকে দেখা নাপাব OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ইয়াত অলপ বেছি আছে জেনাৰেলতকৈ 63.714 আৰু PWDৰ ক্ষেত্ৰত কোনো ভ্যাকেন্সি নাছিলে আৰু SCৰ ক্ষেত্ৰত আপোনালোকে দেখিলে ইয়াত SCৰ ক্ষেত্ৰত 60 গৈছে অকল 60 নম্বৰ পায়ে কিন্তু সিলেকশ্যন হ'বলৈ সক্ষম হৈছে ইয়াত কিন্তু পোস্টটো কিন্তু ইমান বেছি নাছিলে তথাপি কিন্তু কাট অফ বহুত কম গৈছে বাকি কেইটাত আপোনালোকে 60 দেখাই নাপাব ইয়াত 60.887 গৈছে আৰু এতিয়া ST প্লেন এৰিয়াত দেখা হৈছে আপোনালোকে 58.667 সো ইমান কম নম্বৰ কিন্তু কোনো এটাতে ক্যাটাগৰীতে আপোনালোকে দেখা পোৱা নাই আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিমান গ'ল 58.631 এতিয়া টি ট্ৰাইবৰ ক্ষেত্ৰত আহিছোঁ টি ট্ৰাইবত আপোনালোকে দেখা পাইছে ইয়াত 52.967 আপোনালোকে চিন্তা কৰক যে এসিস্টেন্ট টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুলতো কিন্তু 52ত নামি আহিছে টি ট্ৰাইবৰ কাৰণে কোনটো ডিস্ট্ৰিক্ট আমাৰ সাউথ সালমাৰা ডিস্ট্ৰিক্ট টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাওক 53.48 গোটেইকেইটা যদি ডিস্ট্ৰিক্ট আমি আলোচনা কৰিবলৈ যাওঁ সাউথ সালমাৰা একেবাৰে তলৰ পৰা 1 নম্বৰত আছে গোটেইকেইটা ক্যাটাগৰীত এতিয়া আহিছোঁ আনৰিজাৰ্ভ ক্যাটাগৰী চাওক আপোনালোকে 64.99 আৰু আনৰিজাৰ্ভ ক্যাটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত সাউথ সালমাৰা ডিস্ট্ৰিক্টত 65.321 গৈছে আমাৰ কাট অফ এতিয়া কামিং টু তিনিচুকীয়া ডিস্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত চাওক 65.15 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.478 আৰু SCৰ ক্ষেত্ৰত দেখা পালে আপোনালোকে 60.864 সো 864 এই অকল SCৰ ক্ষেত্ৰত সাউথ সালমাৰাতকৈ তিনিচুকীয়াত কাট অফটো অলপ কম গৈছে সামান্য কম গৈছে আৰু
ইয়াত আপোনালোকে টি ট্ৰাইবটো দেখা পালে টি ট্ৰাইবটো 60.629 আৰু আনৰিজাৰ্ভ কেটাগৰীত আপোনালোকে দেখা পাইছে 65.563 কিন্তু তথাপি সাউথ সালমাৰাতকৈ কাট অফটো অলপ বেছি গৈছে আৰু আনৰিজাৰ্ভ উইমেন কেটাগৰীত আপোনালোকে দেখা পালে 66.666 সো এইখিনিয়ে আমাৰ এসিস্টেন্ট টিচার অফ আপার প্রাইমারি স্কুল আপোনালোকে দেখা পালে ডিস্ট্রিক্ট ওয়াইজ ক্যাটাগরি ওয়াইজ আপোনালোকে কাট অফখিনি দেখা পালে আৰু সায়েন্সৰ ভিডিঅ'খন পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু প্লে লিষ্টবিলাক আপোনালোকে ভিজিট কৰিব তাত বিভিন্ন ক্যাটাগৰি বিভিন্ন মিডিয়ামৰ আৰু বিভিন্ন শিক্ষকৰ বাবে কাট অফখিনি আলোচনা কৰি থোৱা আছে থ্যাংক ইউ ভেৰি মাচ and for getting more informative video do subscribe my channel. Thank you very much.